guys, good morning. মই ভাস্কৰ আস্কোৱা and আজি আমাৰ ডে নাম্বাৰ 31 right? Well, আজিলৈকে পঢ়া সকলো কথা তোমালোকে সুন্দৰকৈ বুজি পাইছা বুলি ভাবিছো। যোৱা ক্লাছত আমি লাষ্ট ক্লাছত আমি কি কৰিছিলো অনুশীলনী 9.1 ৰ কোৱেশ্চন নাম্বাৰ 4 লৈকে ডিসকাস কৰিছিলো। আই হোপ তোমালোকে সুন্দৰভাৱে বুজি পাইছা। কিবা যদি অসুবিধা হয় তোমালোকে কমেন্ট বক্সত লিখিবা and বেছি কথা নাপাতো আমি কোৱেশ্চন নাম্বাৰ 5 ৰ পৰা ষ্টাৰ্ট কৰো। ঠিক আছে? কি বুলি কলো? যদি কিবা অসুবিধা হয় কমেন্ট বক্সত লিখিবা। ঠিক আছে? ওকে, সো কোৱেশ্চন নাম্বাৰ 5 টো পঢ়া। ভূমিৰ ওপৰত 60 মিটাৰ উচ্চতাত শিলা এখন উৰি আছে। শিলাখনৰ লগত সংলগ্ন সূতাডাল ভূমিৰ এটা বিন্দুত অস্থায়ীভাৱে গাঁঠি দিয়া হ'ল। ভূমিৰ লগত সূতাডালৰ হেলন 60 ডিগ্ৰী হলে সূতাডাল ঢিলা নহয় বুলি ধৰি লৈ সূতাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। ওয়েল আমাক কি কৈছে কোৱেশ্চনটো আমি ফাৰ্স্ট কি কৰো বোৰ্ডত ডায়াগ্ৰাম সহ বুজি লওঁ যে কি হ'ব কি। ওয়েল কৈছে ভূমিৰ ওপৰত ইয়াতে শিলা এখন আমি ধৰিলো এইটো আমাৰ ভূমি, এখন আমাৰ ভূমি। ভূমিৰ ওপৰত 60 মিটাৰ ওপৰত ভূমিৰ পৰা 60 মিটাৰ ওপৰত ৰাইট 60 মিটাৰ ওপৰত ইয়াতে বেলুন এটা শিলা এখন উৰি আছে। কি উৰি আছে? শিলা এখন উৰি আছে। এতিয়া শিলাখনৰ যেডাল ৰছিডাল আমি কি কৰিছো এনেকে নি পিনি ভূমি এটা বিন্দু যেনিবা ইয়াতে কি কৰি থোৱা আছে গাঁঠি দি থোৱা আছে। ঠিক আছে? এতিয়া এই যেডাল ৰছিডালে ভূমিৰ সৈতে এটা কোণ কৰি আছে আৰু সেই কোণটো 60 ডিগ্ৰী। এই কোণটো কিমান ডিগ্ৰী? 60 ডিগ্ৰী। যেডাল ৰছি হেলনিয়াকে আছে এনেকে আমি শিলাখন আগত থাকে ৰছিডাল আমি পিছত থাকো হয়নে নহয়? সো কি হৈ গ'ল শিলাখন এনেকে ইয়াত আছে আৰু ভূমিতে কি কৰি থোৱা আছে ৰছিডাল গাঁঠি দি থোৱা আছে। এতিয়া ৰছিডালে ভূমিৰ সৈতে এটা কোণ কৰি আছে 60 ডিগ্ৰী হয়নে বাৰু? এতিয়া আমাক কৈছে যে এই ৰছিডাল একদম টাইট হৈ আছে, একদম টাইট। মাজতে বেকা বেকি হৈ থকা নাই। তেতিয়াহ'লে এই ৰছিডালৰ দিশ কিমান? ঠিক আছে? আমি ধৰি ললো যে AB হৈ গ'ল ভূমিৰ পৰা শিলাখনৰ উচ্চতা, BC হৈ গ'ল ৰছিডালৰ দিশ আৰু C কোণটো কি যে ৰছিডালে ভূমিৰ সৈতে কৰা কোণ। হয়নে বাৰু? গতিকে আমি কথাটো লিখিলো। ঠিক আছে? 5 question number 5 is right. Well, I have something, don't give up. ঠিক আছে? সো আমি গিভ আপ কৰিব নালাগে। ঠিক আছে? ওকে, সো ধৰা হ'ল কি ধৰা হ'ল AB ভূমিৰ পৰা শিলাখনৰ উচ্চতা কিমান হ'ব? 60 well 60 মিটাৰ দিয়া আছে ইকুৱেল 60 মিটাৰ। হয়নে বাৰু? BC ৰছিডালৰ দিশ আমি নাজানো এইটো উলিয়াব লাগিব হয়নে বাৰু? কোণ C ৰছিডালে ৰছিডাল বুলি লিখি তোমালোকে সূতাডাল বুলি লিখিব পাৰা কাৰণ ইয়াত কি দিয়া আছে সূতা বুলি দিয়া আছে। সূতাডালে একচুয়ালি ৰছিডালে মানে কাৰ কথা কৈছো সূতাডাল বা সূতাডালৰ দিশ। ৰছিডালে বা সূতাডালে কি ভূমিৰ সৈতে কৰা কোণ। ভূমিৰ সৈতে কৰা কোণ। সুন্দৰ? ঠিক আছে। ইকুৱেল কিমান দিয়া আছে? এইটো 60 ডিগ্ৰী দিয়া আছে। এতিয়া আমাক দিয়া আছে এডাল কি হয় নো? এডাল হৈ গ'ল P, এডাল উলিয়াব লাগে হয়নে বাৰু? এডাল হৈ গ'ল H। এতিয়া P আৰু H ৰ কাৰ ৰিলেচন আছিলে? আমি যেটো মেজিক সেন্টেন্স শিকিছিলো তো মনত ৰাখিলে হ'ল কি some people have, right? So এতিয়া ত্ৰিভুজ ABC কি হ'ব? some sin থিটা হৈ গ'ল 60, people have P হৈ গ'ল AB আৰু BC হৈ গ'ল hypotenuse, right? So some people have sin 60 হৈ গ'ল √3/2 AB হৈ গ'ল 60/BC। BC কিমান নাজানো আমি BC উলিয়াব লাগিব।
হয়নে বাৰু এতিয়া আমি কি কৰোঁ বৰ্গপূৰণ কৰি দিয়াৰ লগে লগে √3 into BC হৈ গ'ল ইকুৱেল 2 into 60 হৈ গ'ল হয়নে বাৰু মই এই কামটো ইয়াতে কৰিছোঁ √3 into BC আচ্ছা BC লগত √3 টো পূৰণ হৈ আছে ইফালে গুচি গ'লে কি হৈ যাব হৰণ হৈ যাব 2 into 60 কৰি দিলা 120 by √3 হয়নে বাৰু এতিয়া যদি হৰৰ পৰিমেয়কৰণ কৰি দিওঁ তলত কি হৈ যাব √3 into √3 হৈ যাব আৰু ওপৰত 120 √3 হৈ যাব হয়নে বাৰু এটা √3 3 হৈ গ'ল 3 হৈ গ'ল 120 √3 3 এ 120 কাটি দিব পাৰো নে 3 এ যদি 120 কাটি দিও কিমান হ'ব 340 যা সো 40 √3 হৈ গ'ল আমাৰ আনসার BC ইকুৱেল কি হ'ব তেতিয়া হলে 40 √3 ঠিকে আছে আমি কি কৰিলো এই ত্ৰিভুজটো আমি কি কৰিলো sin 60 ললো sin 60 ললে কি হ'ব এটো 60 ডিগ্ৰী কোণটো হয়নে বাৰু sin 60 ললে কি হ'ব AB বাই BC হ'ব গতিকে sin 60 ভ্যালু √3/2 আমি জানো AB ভ্যালুটো 60 বুলি জানো BC ভ্যালুটো নাজানো বৰ্গপূৰণ কৰিলো কি হৈ গ'ল BC এ √3 এ পূৰণ হৈ গ'ল 2 এ 60 এ পূৰণ হৈ গ'ল 2 এ 60 এ পূৰণ হৈ গ'ল 120 হৈ গ'ল √3 টো এফালে হৰণ হৈ আছে পূৰণ হৈ আছে ইফালে গুচি গ'ল হৰণ হৈ গুচি গ'ল তে √3 টো তলত হৰৰ পৰিমেয়কৰণ কৰি দিও গতিকে √3 এর তলত √3 এটা পূৰণ কৰিলো ওপৰত √3 পূৰণ কৰিব লাগিব √3 3 হৈ গ'ল 3 এ যদি 120 কাটি দিয়ে কিমান হৈ যাব 40 √3 মিটাৰ হৈ গুচি যাব যেডাল ৰছিডালৰ দিক কিমান তেতিয়া হলে কিমান হ'ব ৰছিডালৰ দিক 40 √3 মিটাৰ সুন্দৰ বুজি পাইছা অসম ওকে নেক্সট কোৱেশ্চন বৰ্তমান মছি দিও নেক্সট কোৱেশ্চন well আমি কি কৰিম চ্যাপ্টাৰটো খতম হোৱাৰ পাছতে একচুয়ালি উইকলি টেস্ট এটা লম আমি কি কৰিম নিজকে টেস্ট কৰি চাম উইকলি টেস্ট কৰি যে আমি কিমান ইমপ্ৰুভ হৈছো তাৰ কাৰণে কি কৰিম উইকলি টেস্ট এটা লম ঠিক আছে নে এটা সোনকালে ব্যৱস্থা কৰি আছো দেন কোৱেশ্চন নম্বৰ 6 টো 1.5 মিটাৰ ওখ লৰা এজনে 30 মিটাৰ ওখ অট্টালিকাৰ পৰা কিছু দূৰত্বত থিয় হৈ আছে তেওঁ অট্টালিকাটোৰ ফালে খোজ কঢ়াৰ লগে লগে তেওঁ চকুৰ পৰা অট্টালিকাটোৰ শীৰ্ষলৈ উঠন কোণ 30 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰীলৈ বাঢ়ে তেওঁ অট্টালিকাটোৰ ফালে খোজ কঢ়াৰ দূৰত্ব নিৰ্ণয় কৰা কি বুলি ক'লে আমাক এজন লৰা আৰু লৰাজনৰ উচ্চতা দি দিয়া আছে আমাক 1.5 মিটাৰ এজন লৰা এজন তেওঁ উচ্চতাটো 1.5 মিটাৰ বুলি দি দিয়া আছে তেওঁ সন্মুখতে এটা বিল্ডিং আছে আৰু বিল্ডিংটোৰ উচ্চতা আমাক 30 মিটাৰ বুলি দি দিয়া আছে বিল্ডিংটোৰ উচ্চতা কিমান 30 মিটাৰ আৰু এই লৰাজনৰ উচ্চতা 1.5 মিটাৰ আমি ধৰি ললো ইহঁতৰ ভূমি এটো এটা লৰাজনে তলৰ পৰা চাবনে ওপৰৰ পৰা চাব চকুৰ পৰা ওপৰলৈ চাব হয় নে নহয় সো যেতিয়া লৰাজনে চকুৰ পৰা বিল্ডিংটোলৈ চাই চকুৰ ওপৰলৈ বিল্ডিংটো এনেকৈ চাইছে মানে তাৰ সন্মুখত কি কৰিব লাগিব মই ৰেখা অংকন কৰিব লাগিব উঠন কোণ হয়নে সো হি ইয়াৰ পৰা চাওঁতে হি কিমান ডিগ্ৰী কোণ কৰি আছে 30 ডিগ্ৰী কোণ কৰি আছে সৰি কিমান ডিগ্ৰী কোণ কৰি আছে 30 ডিগ্ৰী কোণ কৰি আছে হি অলপ আগলৈ গুচি গ'ল ইয়াত পালেগে তাত পোৱাৰ লগে লগে হি যেতিয়া চাইছে তেতিয়া কোণটো অলপ ডাঙৰ হৈ গ'ল আৰু কোণটো কিমান হৈ গ'ল 60 ডিগ্ৰী হৈ গ'ল কি হৈ গ'ল হি ইয়াতে ৰৈ আছিলে ইয়াৰ পৰা অট্টালিকাটোৰ ফালে খোজকাঢ়ি গ'ল খোজকাঢ়ি অলপ দূৰ যোৱাৰ পিছত যেতিয়া ওপৰলৈ চালে তেতিয়া 30 ডিগ্ৰী আগতে আছিলে 30 ডিগ্ৰীৰ পৰা কলৈ সলনি গুচি গ'ল 60 ডিগ্ৰীলৈ সলনি হৈ গুচি গ'ল এতিয়া আমাক সুধিছে যে হি কিমান দূৰত্ব গ'ল আমাক সুধিছে এতিয়া চোৱাচোন বাৰু এই দূৰত্বটো আৰু এই দূৰত্বটো একেটাই হ'বনে এই দূৰত্বটো আৰু এই দূৰত্বটো একেটাই হ'ব ঠিক আছে এই দূৰত্বটো আৰু এই দূৰত্বটো একেটাই হ'বনে বাৰু একেটাই হ'ব লৰাটোৰ হাইটটো হ'বনে বাৰু সো এইটো আমি ধৰি লওঁ লৰাটোৰ হাইট AB আৰু এইটো বিল্ডিংটোৰ হাইট আছিলে CB আছিলে হয়নে বাৰু এটো আৰু PQ বুলি ধৰি লওঁ এটো CE বুলি ধৰি লওঁ ঠিক আছে নে CE বুলি ধৰি লওঁ এতিয়া AB PQ CE লৰাটোৰ হাইটে হ'বনে বাৰু লৰাটোৰ হাইটে হ'ব AB হৈ গ'ল PQ আৰু CE কি হৈ যাব ই সব ইকুৱেল হৈ যাব আৰু কি হ'ব যিজন লৰা আছিল লৰাজনৰ উচ্চতা হ'ব
এতিয়া CD আমাক দিয়া আছে CD 30 মিটাৰ দিয়া আছে তেতিয়া হলে DE উলিয়াব পাৰিম নে কাৰণ এডোখো 1.5 এডোখো 1.5 এডোখো 1.5 তেতিয়া হলে DE আমি উলিয়াই লব পাৰো নে কিয় কি কৰিব লাগিব আমি 30 পৰা 1.5 টো মাইনাস কৰি দিব লাগিব গতিকে আমি কি কৰো লিখি লওঁ যে ধৰা হল AB equal PQ equal কি হ'ব CE গতিকে ইকুৱেল হ'ব না কি হ'ব ইহত এটা ইকুৱেল বুলি এনেকা ব্ৰেকেটত লিখা কি বুলি লিখিব পাৰা AB equal কি বুলি লিখিব পাৰা AB হৈ গল কি লৰাজনৰ উচ্চতা কিমান দিয়া আছে 1.5 মিটাৰ দিয়া আছে আমাক 1.5 মিটাৰ দিয়া আছে ধুনিয়া CD আমাক দিয়া আছে অট্টালিকাটোৰ উচ্চতা কিমান দিয়া আছে 30 মিটাৰ দিয়া আছে হয়নে বাৰু তেতিয়াহলে DE কিমান হ'ব DE কিমান হ'ব 28 হ'ব কিন্তু কেনেকৈ 30 minus 1.5 is equal to 28.5 মিটাৰ ঠিক আছে নে DE কিমান হৈ গল আমাৰ 30 minus CE মানে CD minus CE 30 minus 1.5 কৰিব লাগিব 28. এতিয়া আমাৰ এই যেটো দূৰত্ব হেতু হৈ গল 28.5 মিটাৰ এতিয়া প্ৰথমে আমি কি কৰো এই ত্ৰিভুজটো ব্যৱহাৰ কৰো DQE ত্ৰিভুজটো ব্যৱহাৰ কৰো DQE ত্ৰিভুজটো আমি এডাল B লওঁ আৰু এডাল হৈ গল আমাৰ P ঠিক আছে এতিয়া ত্ৰিভুজ DEQ কি কৰো tan theta লব লাগিব মানে টাৰ্মস পাৰ্মানেন্টলি ব্ল্যাক কি লব লাগিব আমি tan theta theta হৈ গল কিমান 60 টাৰ্মস পাৰ্মানেন্টলি ব্ল্যাক P হৈ গল BE হয়নে বাৰু আৰু B হৈ গল QE গতিকে QE কিমান হ'ব tan 60 হৈ গল √3 DE আমি কিমান দিয়া আছে DE আমাক দিয়া আছে 28.5 by QE গতিকে ইয়াৰ পৰা QE কিমান হ'ব 28.5 by √3 right 28.5 by √3 এটো আমি 1 বুলি ধৰিলো QE to ইয়ালে নিলো √3 to ইয়ালে নিলো গতিকে কি হৈ গল QE equal 28.5 by √3 গতিকে আমাৰ QE উলাই গল আমি উলিয়াব লাগিব কি BQ উলিয়াব লাগিব বা AP একেটা কথা BQ বা AP নিৰ্ণয় কৰিব লাগে হয়নে বাৰু আচ্ছা ইয়াত লিখি লোৱা যে AP কি বস্তু AP হৈ গল BQ equal AP কি যে অট্টালিকাটোৰ ফালে খোজকাঢ়ি আগবাঢ়ি যোৱাৰ দূৰত্ব অট্টালিকাটোৰ ফালে আগবাঢ়ি যোৱা অট্টালিকাটোৰ ফালে আগবাঢ়ি যোৱা দূৰত্ব অট্টালিকাটোৰ ফালে খোজকাঢ়ি যোৱা দূৰত্ব বা আগবাঢ়ি যোৱা দূৰত্ব আমাক সুধিছে যে অট্টালিকাটোৰ ফালে কিমান দূৰ খোজকাঢ়ি গৈছে আগতে যেটো পজিশন আছিল তাৰ পৰা অট্টালিকাটোৰ ফালে কিমান দূৰ খোজকাঢ়ি গৈছে এটা আমাক সুধিছে গতিকে আমি এটো ওপৰত লিখি ললো ঠিক আছে এতিয়া আমি এই ডাঙৰ ত্ৰিভুজটো লওঁ DBE ত্ৰিভুজটো আকৌ ত্ৰিভুজ DBE কি হ'ব DBE আমি কি কৰো আকৌ একে ধৰণে এই গুটেইডাল হৈ গল আমাৰ B আৰু এই গুটেইডাল হৈ গল আমাৰ D ডাল হৈ গল আমাৰ P গতিকে B আৰু P ৰিলেচন tan theta again হয় নে বাৰু কি কৰো tan 30 equal কি হ'ব তেতিয়া হলে টাৰ্মস পাৰ্মানেন্টলি ব্ল্যাক মানে হৈ গল DE by BE হয় নে বাৰু এটা কি কৰো tan 30 হৈ গল 1 by √3
আৰু DE হৈ গ'ল 28.5 বাই BE হয়নে বাৰু এতিয়া আমি কি কৰো ক্ৰস মাল্টিপ্লিকেশন কৰো কামটো মই ইয়াতে কৰিছো BE into 1 BE is equal to 28.5 into root 28.5 into root হয়নে বাৰু এতিয়া চোৱা BE টু এই BE ডালক তুমি BQ plus QE বুলি লিখিব পাৰা নে আমি লিখিব পাৰো কি BQ plus QE বুলি লিখিব পাৰো অসম হয়নে ওকে ইয়াৰ পৰা BQ ইকুৱেল কি হ'ব ওয়েল মই বৰ্ডখন ওপৰত অলপ ক্লিন কৰি লওঁ এই কথাটো আমাক নালাগে আচ্ছা এই BQ জেগাত মই AP বুলি লিখিব পাৰো নে AP বুলি লিখি দিও ইকুৱেল টু কি হ'ব 28.5 root 3 minus QE to ইটো সাইডে লৈ যাও QE to ইটো সাইডে লৈ গলে মাইনাস হৈ যাব নে মাইনাস QE এটা QE জেগাত কিমান দিয়া আছে এটো ভ্যালু হয় না বাৰু QE জেগাত কিমান দিয়া আছে এটো ভ্যালু দিয়া আছে আমি পুট কৰি দিও 28.5 by root 3 ঠিক আছে এটো কি 1 ৰ পৰা লৈছো 1 ৰ ব্যৱহাৰ কৰো ঠিক আছে নে এতিয়া আমি কি কৰো root 3 to আমি লগাৰ ললো তেতিয়া কি হ'ব root 3 পূৰণ হৈ যাব 28.5 into 3 হৈ যাব minus 28.5 হৈ যাব এতিয়া চোৱা 28.5 ইয়াত তিনটা আছে ইয়াত এটা আছে মাইনাস কৰি দিলো 28.5 দুটা থাকি যাব আৰু root 3 হৈ গল ঠিক আছে নে এতিয়া ইয়াত সৰি আচ্ছা সো এতিয়া আমি কি কৰো ক্যালকুলেশন অকমান কৰি দিলে হৈ গল কি হৈ গল ইয়াত কৰিছো মই 28.5 into 2 কৰি দিয়া লগে লগে 57 ৰাইট 57 হৈ গল সো √3 তলত আছে আমি যদি আকৌ হৰৰ পৰিমেয়কৰণ কৰিলো √3 to 3 হৈ গুছি যাব 57 ওপৰত √3 হৈ যাব তলৰ পৰা √3 পূৰণ কৰিব লাগিব তলত √3 to 3 হৈ যাব হয় না গতিকে 3 এ ইয়াক কৰি দিলে কিমান হৈ গল 19 মিটাৰ গতিকে কিমান দূৰ খোজকাঢ়ি আগবাঢ়ি গৈছিলে এপি উলিয়াব কৈছিলে আমি এপি উলিয়াইছিলো 19 মিটাৰ গতিকে যেটো আগৰ পজিশন আছিল আগৰ পজিশনৰ পৰা তেওঁ কিমান দূৰ খোজকাঢ়ি আগলৈ গুচি গল লৰাজন 19.3 মিটাৰ খোজকাঢ়ি আগলৈ গল বুজি পাইছা চোৱা ভালদৰে ঠিকে আছে নে পঢ়ি ভাল লাগিছে নে বাৰু অসম হয়নে ওকে গুড নেক্সট ক্লিন কৰি লওঁ মই জলদি নেক্সট কোৱেশ্চন তো পঢ়া তোমালোকে কি দিয়া আছে নেক্সট কোৱেশ্চন তো আমাক awesome so next question the question number 7 ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ অট্টালিকাৰ ওপৰত স্থাপন কৰা এটা প্ৰেৰণ স্তম্ভৰ পাদবিন্দু আৰু শীৰ্ষৰ উত্থন কোণ যথাক্ৰমে 45 আৰু 60 স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা কি কৈছে ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ অট্টালিকাৰ ওপৰত স্থাপন কৰা এটা প্ৰেৰণ স্তম্ভ এটা প্ৰেৰণ স্তম্ভ মানে আমাৰ টাৱাৰৰ কথা যিবোৰ আমাৰ এয়াৰটেলৰ টাৱাৰ ভোডাফোনৰ টাৱাৰ থাকে টাৱাৰৰ কথা কৈছে এনেকুৱা এটা অট্টালিকা এটা আছে আৰু সেই অট্টালিকাটোৰ ওপৰত কি 20 মিটাৰ ওখ অট্টালিকা এটা একেলগে লিখিবা এডাল হৈ গল 20 মিটাৰ ওখ অট্টালিকা এটা সবাই দেখলে অট্টালিকা বুলি কলি অট্টালিকাটোৰ ওপৰত টাৱাৰ এটা আছে প্ৰেৰণ স্তম্ভ এটা আছে এটো এ বি আমি ধৰি ললো যে কি এ বি হৈ গল অট্টালিকাটোৰ উচ্চতা বি সি হৈ গল টাৱাৰটোৰ উচ্চতা এটা ভূমিৰ এটা বিন্দুৰ পৰা ইয়াতে ধৰি ললো ইয়াতে ভূমিৰ এটা বিন্দুৰ পৰা যেটো টাৱাৰটোৰ শীৰ্ষ টাৱাৰটোৰ পাদবিন্দু এটো টাৱাৰটোৰ শীৰ্ষ বিন্দু এটো পাদবিন্দু মানে তলৰ বিন্দুটো টাৱাৰটোৰ পাদবিন্দুৰ হৈতে কিমান ডিগ্ৰী কোণ কৰি আছে ভূমি যেটো বিন্দু লৈছে বিন্দুটোৰ হৈতে 30 ডিগ্ৰী 45 ডিগ্ৰী কিমান ডিগ্ৰী কৰি আছে 45 ডিগ্ৰী কৰি আছে আৰু যেটো টাৱাৰটোৰ শীৰ্ষ বিন্দুটোৰ হৈতে কিমান ডিগ্ৰী কোণ কৰি আছে
60 ডিগ্ৰী কোণ কৰি আছে শীৰ্ষ বিন্দুটো হলে কিমান ডিগ্ৰী কোণ কৰি আছে 60 ডিগ্ৰী কোণ কৰি আছে ধৰা হল ভূমিত থকা বিন্দুটো এই বিন্দুটো P ভূমিত থকা এই বিন্দুটো হৈ গল আমাৰ P ঠিক আছে এতিয়া আমাক কি উলিয়াব কৈছে আমাক উলিয়াব কৈছে যে ভূমিৰ পৰা সৰি এই আটালিকা যেটো টাৱাৰটোৰ প্ৰেৰণ যন্ত্ৰটোৰ কি উলিয়াব কৈছে উচ্চতা উলিয়াব কৈছে আমি BC উলিয়াব লাগে আমি কি উলিয়াব লাগে BC উলিয়াব লাগে আমি জানো কি AB কি আছে অট্টালিকাটোৰ উচ্চতা কিমান মিটাৰ 20 মিটাৰ দিয়া আছে বাকি কোন কেটা তোমালোকে বুজি পাইছা অসম এতিয়া আমি কি কৰো কোৱেশ্চন নাম্বাৰ 7 লিখা ধৰা হল কি যে AB অট্টালিকাটোৰ উচ্চতা কিমান দিয়া আছে 20 মিটাৰ BC নাজানো আমি BC কি প্ৰেৰণ যন্ত্ৰৰ স্তম্ভ উচ্চতা প্ৰেৰণ স্তম্ভৰ উচ্চতা হয়নে বাৰু নাজানো আমি AP কি বস্তু যে স্তম্ভ অট্টালিকাৰ পৰা P বিন্দুৰ দূৰত্ব ভূমিত থকা বিন্দুটোৰ দূৰত্ব হয়নে বাৰু অট্টালিকাৰ পৰা ভূমি বিন্দু P দূৰত্ব ভূমি অট্টালিকাৰ পৰা ভূমি বিন্দু P দূৰত্ব হৈ গল আমাৰ AB ঠিকে আছে অসম ওকে এতিয়া আমি কি কৰো আচ্ছা এটা লিখি লও পৰা BAP কি হয় স্তম্ভটোৰ পাদবিন্দুৰ হৈতে কৰা বিন্দুৱে কৰা কোণ CPA কি হয় স্তম্ভটোৰ শীৰ্ষৰ হৈতে লিখি লয় যে কি BPA কি বিন্দুটোৱে প্ৰেৰণ যন্ত্ৰৰ পাদবিন্দুৰ হৈতে প্ৰেৰণ স্তম্ভৰ পাদবিন্দুৰ হৈতে কৰা কোণ হয়নে বাৰু কিমান দিয়া আছে এটো 30 দিয়া আছে সৰি 45 দিয়া আছে 30 নহয় 45 দিয়া আছে একে ধৰণে আমাৰ CPA কি হ'ব বিন্দুটোৱে প্ৰেৰণ স্তম্ভৰ শীৰ্ষৰ হৈতে কৰা কোণ কিমান দিয়া আছে 60 কি বুলি কলো মই বিন্দুটোৱে প্ৰেৰণ স্তম্ভৰ পাদবিন্দু হৈতে কৰা কোণ 45 ইয়াতে একেটা কথা লিখিছো যে বিন্দুটোৱে প্ৰেৰণ স্তম্ভৰ শীৰ্ষৰ হৈতে কৰা কোণ 60 ডিগ্ৰী এতিয়া ভালদৰে লক্ষ্য কৰা ত্ৰিভুজটা দুটা আছে হয়নে বাৰু ABP এটা ত্ৰিভুজ আছে আৰু ACP এটা ত্ৰিভুজ আছে প্ৰথমে আমি ABP ত্ৰিভুজটো লওঁ ABP ত্ৰিভুজত এডাল হৈ গল আমাৰ B এডাল হৈ গল আমাৰ P হয়নে বাৰু এতিয়া ত্ৰিভুজ ABP কি কৰো P আৰু B ৰিলেচন কাৰ tan θ tan 45 ব্যৱহাৰ কৰা tan 45 ইকুৱেল টু টাৰ্নস পাৰ্মানেন্টলি ব্ল্যাক মানে P মানে হৈ গল AB by AP হয়নে বাৰু P by B AB by AP এটা tan 45 মানে ইয়াৰ ভ্যালুটো হৈ গল 1 ইকুৱেলস AB মানে কি AB মানে হৈ গল 20 দিয়া আছে নে AB মানে 20 by AB গতিকে কি হ'ব AP দেখলে কোন কৰিলা AP গতিকে AB হৈ গল 20 মিটাৰ AP হৈ গল 20 মিটাৰ এটো হৈ গল 20 মিটাৰ ঠিক আছে এতিয়া আমি কি উলিয়াব লাগিব একে ধৰণে ACP ত্ৰিভুজত আমি ব্যৱহাৰ কৰিছো ACP ত্ৰিভুজ আচ্ছা এই কামটো মই ইয়াত নকৰি এফালে কৰিছো ক'ত কৰিছো এফালে কৰিছো আকৌ ত্ৰিভুজ ACP কি হ'ব tan 60 লব লাগিব হয়নে গোটেই ত্ৰিভুজটো ACP ত্ৰিভুজটো tan 60 ইকুৱেল কি হ'ব AC P by B এবাৰ P কোনডাল AC by AP হয়নে বাৰু ওকে tan 60 কিমান √3
সুন্দৰ AC তুমি কি লিখিব পাৰা AB প্লাস BC বুলি লিখিব পাৰো নে AC ক মই কি লিখিব পাৰো AB প্লাস BC বাই AP আসলে AP কিমান পাইছিল আমি AP ইয়াত পাইছো 20 সো 20 যদি বৰ্গপূৰণ কৰোঁ কি হ'ব AB plus BC is equal to 20 root 3 হয়নে বাৰু এতিয়া আমি কি কৰো আমাক লাগে BC স্তম্ভটোৰ যেটো প্ৰেৰণ যন্ত্ৰ আহিছে প্ৰেৰণ স্তম্ভটোৰ উচ্চতা BC আছে BC লেভেল লাগিব আমি AB টো হিটো সাইডে লৈ যাম আচ্ছা ওপৰত অলপ ক্লিন কৰি দিছো মই আমাৰ আনসাৰটো ওলাই আছে জাস্ট এটা লাইন আৰু হয়নে বাৰু কি হ'ব AB টো হিটো সাইডে লৈ যাম হয়নে আমাক লাগিব BC গতিকে কি হৈ গল 20 root 3 minus AB হ'ব AB টো কি AB 20 হয়নে বাৰু ইয়া লিখা আছে AB কিমান আছে 20 গতিকে 20 কমন লৈ ললা ইয়াতো 20 আছে ইয়াতো 20 আছে root 3 minus 1 মিটাৰ গতিকে যোনটো প্ৰেৰণ স্তম্ভৰ উচ্চতাটো কিমান 20 root 3 minus 1 মিটাৰ বুজি পাইছা সুন্দৰকে চোৱা যদি কিবা অসুবিধা হয় তেতিয়া কি কৰিবা ভিডিওটো আকৌ বেকওয়াৰ্ড হৈ দিবা অলপ আগলৈ ঘূৰি গৈ আকৌ কি কৰিবা কথাবোৰ ভালদৰে চোৱা কিবা যদি অসুবিধা হৈছে কমেন্ট বক্সত লিখিবা অসম ধুনিয়া নেক্সট কোৱেশ্চন আমি কি কৰো এটো মচি দিও Okay, next question number 8. Question number 8. কি দিছে এটা পকা ভেটিৰ ওপৰত 1.6 মিটাৰ ওখ মূৰ্তি এটা থিয় হৈ আছে ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী আৰু একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষ উঠন কোণ 45 তেতিয়াহলে ভেটিটোৰ উচ্চতা নিৰ্ণয় কৰা well একেটা টাইপৰ কোৱেশ্চন 7 and 8 তো একেটাই কিন্তু আমাক এবাৰ আগৰ ওপৰ অংশ লেভেল দিছে এবাৰ তলৰ অংশ লেভেল দিছে সচন কথাটো এটো ধৰি ললো আমাৰ ভেটিটো এটা আছে ভেটিটোৰ ওপৰত মূৰ্তি এটা আছে লাইক আমাৰ যে লাচিত বৰফুকনৰ হক বা যিসকল চিলাৰায় হক তেওঁলোকৰ মূৰ্তিবোৰ সব আছে এটা ভেটি এটা হয় তাৰ ওপৰত মূৰ্তিটো সদায় থাকে হয়নে বাৰু গতিকে কি যে এটো তাৰ ভেটিটো আৰু ওপৰত তাৰ মূৰ্তিটো হয়নে বাৰু গতিকে আমি কি কৰিলো ভেটিটোৰ উচ্চতা উলিয়াব দিছে আমাক ভেটিটোৰ উচ্চতা দিয়া নাই এবাৰ যেটো মূৰ্তিটোৰ আমাৰ উচ্চতা দি দিছে 1.6 মিটাৰ মূৰ্তিটোৰ যেটো উচ্চতা এটো 1.6 মিটাৰ বুলি দিছে নে yes guys দিছে হয়নে বাৰু ওকে এতিয়া আমাক কৈছে যে বিন্দুটোৰ পৰা ভূমিত থকা বিন্দুটো আগৰ ধৰে একেটা কৈছে যে ভূমিত থকা বিন্দুটোৰ পৰা মূৰ্তিটোৰ শীৰ্ষ উঠন কোণ 60 বুলি দিছিল মূৰ্তিটোৰ শীৰ্ষ উঠন কোণ আমাক কিমান দিছে 60 বুলি আৰু ভূমি যেটো ভেটিটোৰ শীৰ্ষ এটো হয়নে বাৰু ভেটিটোৰ শীৰ্ষ মানে ভেটিটোৰ শীৰ্ষ বা যেটো মূৰ্তিটো ভেটিটোৰ শীৰ্ষ বা যেটো মূৰ্তিটোৰ পাদবিন্দু একেটাই হয়নে আগতে যেনিবা পাদবিন্দু বুলি ক'লে এবাৰ ভেটিটোৰ শীৰ্ষ উঠন বুলি ক'লে ভেটিটোৰ শীৰ্ষ বুলি ক'লে ঠিক আছে একেটা কথা সো এটো আমাক কিমান কৈছে 30 or 45 sorry guys 45 এটো আমাক 45 বুলি দিছে এতিয়ালে আমাক সুধিছে যে এই ভেটিটোৰ উচ্চতা কিমান হ'ব একেটাক আমি আগৰ দৰে আমি কি কৰিম ইয়াত কৰিম গতিকে A B C এটো আমি P বুলি ধৰিম ঠিক আছে কোৱেশ্চন নম্বৰ 8 তে ধৰা হল AB ভেটিটোৰ উচ্চতা যেটো আমি নাজানো ভেটিটোৰ উচ্চতা আমি উলিয়াব লাগিব BC হৈ গল BC কি দিয়া আছিল আমাক BC আমাক দিয়া আছিল মূৰ্তিটোৰ উচ্চতা হয়নে বাৰু yes মূৰ্তিটোৰ উচ্চতা দিয়া আছে মূৰ্তিটোৰ উচ্চতা দিয়া আছিল আমাক কিমান 1.6 মিটাৰ হয়নে বাৰু মূৰ্তিটোৰ উচ্চতা দিয়া আছে আমাক 1.6 মিটাৰ আগৰ ধৰণে আমি আকৌ একেটা কথাকে লিখিম যে P বিন্দুটো কি AP কি বস্তু
যে ভেটিটোৰ পৰা পি বিন্দুটো ভূমি বিন্দু পিৰ দূৰত্ব ভূমি বিন্দু পিৰ দূৰত্ব হয়নে বাৰু ঠিকে আছে অসম একো প্ৰবলেম নাই ওকে নাও BPA যেটো কোণ হ'ব BPA যেটো কোণ হ'ব BPA টো কি কোণ হ'ব P বিন্দুৱে তাৰ হৈতে কৰা কোণ যেটো ভেটি আছিল ভেটিটোৰ শীৰ্ষ হৈতে কৰা কোণ ভেটিটোৰ শীৰ্ষৰ হৈতে কৰা কোণ রাইট কিমান দিয়া আছে আমাৰ 45 দিয়া আছে একে ধৰণে CPA কিমান দিয়ে CPA কিমান হ'ব যে P বিন্দুটোৱে ভেটিটোৰ নহয় সৰি P বিন্দুটোৱে কি মূৰ্তিটোৰ শীৰ্ষৰ হৈতে কৰা কোণ 60 ডিগ্ৰী দেখিলা তোমালোকে যে P বিন্দুতে মূৰ্তিটোৰ শীৰ্ষ হৈতে কৰা কোণ 60 ডিগ্ৰী ঠিকে আছে ভালদৰে দেখি আছা ভিডিওটো অসম ওকে এতিয়া আমি কি কৰো আকৌ প্ৰথম এই সৰু ত্ৰিভুজটোৰ পৰা আমি কামখিনি কৰি লওঁ এতিয়া ত্ৰিভুজ ABP কি কৰো এডাল হৈ গল আমাৰ B এডাল হৈ গল আমাৰ P B আৰু P লগতে সম্পৰ্ক আছে গতিকে আমি কি কৰো tan 45 হয় না 45 tan 45 কিমান হ'ব tan 45 কিমান হ'ব 1 হ'ব well tan theta equal to P by B permanently black so P হৈ গল AB P হৈ গল AB আৰু এডাল হৈ গল B হৈ গল AB গতিকে tan 45 কিমান হ'ব 1 হ'ব AB by AP গতিকে কি হয় AP টো এফালে 1 লগত পূৰণ কৰিলো গতিকে AP আৰু AB সমান হৈ গল এটো আমি ব্যৱহাৰ কৰিম AB আৰু AP কি হৈ গল ইকুৱেল হৈ গল এটো আমি কি কৰিম ইন ফিউচাৰ ব্যৱহাৰ কৰিম এতিয়া একে ধৰণে আমি কি কৰো ACP একে 1060 লক একে দৰে বা আকৌ ব্যৱহাৰ কৰিব পাৰা কি ত্ৰিভুজ ACP কি হ'ব 1060 কিমান হ'ব একে হ'ব যিডাল লম্ব আছে AC by well into sense কৰি লওঁ হ'ব AC by AP হয়নে বাৰু এতিয়া আমি কি কৰোঁ 1060 হৈ গ'ল √3 equal AC ক আমি কি লিখিব পাৰো AB plus BC বুলি AB plus BC by AP ক মই কি লিখিব পাৰো AB বুলি লিখিব পাৰো হয়নে বাৰু AB ক মই কি লিখিব পাৰো AB বুলি লিখিব পাৰো ঠিকে আছে এতিয়া কি কৰি দিও √3 AB এ পূৰণ কৰি দিলো √3 AB equal to AB plus BC equal কিমান হ'ব BC equal 1.6 হৈ গল BC equal 1.6 হৈ গল ঠিকে আছে AB টো মই √3 লগত পূৰণ কৰিলো √3 AB হৈ গল AB plus 1.6 well অকমান আছে আৰু ওপৰ পাৰ্ট এটা ক্লিন কৰি দিছো অসম ঠিক আছে গতিকে কি হৈ গল AB টো মই এইটো সাইডে লৈ আহিছো হমনে বাৰু so √3AB minus AB equal কি হৈ যাব 1.6 হৈ আচ্ছা AB দুইটাতে আছে AB টো কমন ললে এটো হৈ গল √3 minus 1 is equal to 1.6 ইয়াৰ পৰা AB equal কি হ'ব AB equal কি হৈ যাব AB লগত √3 minus 1 টো পূৰণ হৈ আছে ইফালে গুছি গলে হৰণ হৈ গুছি যাব 1.6 by √3 minus 1 এফালে কি হৈ গুছি যাব ব্ৰেকেট অপূৰ্ণ কৰিলে তো এফালে কি হৈ যাব হৰণ হৈ গুছি যাব এতিয়া হৰৰ পৰিমেয়কৰণ কৰিব লাগিব আচ্ছা অকমান কাম অকমান আছে আমাৰ অকমান বেছি দীঘল নহব কি কৰিব লাগিব আমি এটা হৰৰ পৰিমেয়কৰণ কৰিব
গতিকে মই সেই লাইনটো ইয়াত লিখিছো কি হ'ব AB is equal to √3 minus 1 আছে তলৰ ওপৰ √3 plus 1 এ পূৰণ কৰি দিম আমি 1.6 √3 plus 1 এ পূৰণ কৰি দিলো গতিকে এটো হৈ যাব √3 minus 1 √3 plus 1 হয়নে বাৰু 1.6 √3 plus 1 a minus b a plus b কি হ'ব a square minus b square গতিকে 1.6 √3 plus 1 √3 square কৰি দিলা 3 minus 1 হয়নে বাৰু 3 minus 1 মানে 2 কিমান হৈ যাব 1.6 √3 plus 1 by 2 2 ৰে কি কৰিব পাৰা 1.6 ৰ কাটি দিব পাৰা গতিকে আমাৰ আনসাৰটো কি হৈ গল ব্ৰেকেট লিখা নাই একচুয়ালি ব্ৰেকেট লিখিব নালাগে আকৌ লিখি নিদিও সো ইকুৱেল কি হ'ব তেতিয়া হলে 2 ৰে যদি 1.6 ৰ কাটি দিয়া 0.8 √3 plus 1 হৈ গল আমাৰ আনসাৰ গতিকে ইয়াৰ পিছৰ লাইনটো ইকুৱেল কৰি লিখিবা ইয়া মই হেতুকে ফলো লিখিলো ইয়ালে লিখিলো গতিকে এইটোৱে হৈ গল আমাৰ আনসাৰ 0.1 √3 plus 1 মিটাৰ গতিকে AB হৈ গল আমাৰ যেটো ভেটিটোৰ উচ্চতা হৈ গল 0.8 √3 plus 1 ওয়েল ইয়াৰ পিছত আৰু একো কৰিব নালাগে √3 ভ্যালু পুট কৰি দিব নালাগে কিন্তু যদি তোমালোকক এক্সামত √3 ভ্যালুটো দি দিয়ে দেন পুট কৰিব লাগিব ঠিক আছে ওকে সো ভালৰে চাই লোৱা ঠিকে আছে অসম ওকে সো আজিলে ইমানে অহা কাইলে আমি কোৱেশ্চন নম্বৰ 9 10 11 12 সাইড আমি ওয়েল সাইডটাতকে বেছি পঢ়িব পৰা নাই গতিকে মেবি আৰু 2 ডেজ কাইলে আৰু পৰহিলা আমাক লাগিব তাৰ পিছতে আমি কি কৰিব পাৰিম টিউবটো ষ্টাৰ্ট কৰিব পাৰিম ঠিক আছে গতিকে এই দুটা তোমালোকে ভালদৰে পঢ়াই দুটা অলৰেডি ক্লাস হৈ গল আজি অলৰেডি হৈ গল এটা খতমে হল বুলি ধৰিলো কালি হৈ গল সো এই দুইটা ভালদৰে চোৱা দেন আমি কি কৰো অহা কাইলে আৰু পৰহিলা ভিতৰত এটো খতম কৰি টিউবটো ষ্টাৰ্ট কৰিব লাগে ঠিক আছে আজিলে বাই বাই অহা কাইলে আকৌ